নমস্কাৰ প্ৰাক লাইফষ্টাইললৈ মই ৰিম্পি আপোনালোক আটাইকে স্বাগতম জনাইছো। এতিয়া শেৱালি ফুলৰ বতৰ। শেৱালি ফুলে সৌন্দৰ্য বিয়পায়, কিন্তু তাৰ সমান্তৰালভাৱে শেৱালি ফুলৰ আছে বহু ঔষধি গুণ। এই ঔষধি গুণসমূহ কি এই সন্দৰ্ভত সজাই আনিছো আজিৰ প্ৰাক লাইফষ্টাইল। এতিয়া শৰতৰ বতৰ। শৰৎ বুলি ক'লেই মনলৈ আহে শুভ্ৰতা, স্নিগ্ধ শেৱালিৰ কথা। এই শেৱালিৰ অবিহনে শৰৎ আধৰুৱা। এই শেৱালি ফুল দেখিবলৈ যিদৰে ধুনীয়া, ঠিক একেদৰে ইয়াৰ গুণো অপৰিসীম। অকল শেৱালি ফুল বুলিয়েই নহয়, ইয়াৰ পাতৰো আছে বহু গুণাগুণ। জ্বৰ কাহত শেৱালি ফুলৰ কোমলীয়া পাত মৌৰ লগত সেৱন কৰিলে সোনকালে উপশম হয়। শেৱালি ফুল শুকুৱাই থৈ আঞ্জা বনাই খালে পাচন তন্ত্ৰ শক্তিশালী হয়। শেৱালি ফুলৰ পাত নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়। একেদৰে কাহ, চৰ্দি, টনচিলাইটিছ, ফ্ৰেঞ্জাইটিছ ইত্যাদি ৰোগত শেৱালি ফুলৰ পাত খালে সুফল পোৱা যায়। শেৱালি ফুলৰ পাতে কৃমি পেলু নাশ কৰে। আনহাতে চুলি সৰা সমস্যা, অকালতে চুলি পকা আদি সমস্যা শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায়। লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধিৰ লগতে ইয়াৰ বিভিন্ন সমস্যাৰ বাবে শেৱালি ফুল অতি উত্তম। শেৱালি ফুলৰ কোমল পাত কলপাতেৰে মেৰিয়াই জুইত পুৰি সেইখিনি চেপি পোৱা 10-15 মিলিলিটাৰ ৰসৰ লগত অকমান মৌজোল মিলাই দিনে 3 বাৰকৈ সেৱন কৰিলে মেলেৰিয়া জ্বৰকে ধৰি বাত বিষ, টনচিল ইত্যাদি ৰোগৰ পৰা সুফল পোৱা যায়। গতিকে এইসমূহ সমস্যা থাকিলে আপুনিও ব্যৱহাৰ কৰক শেৱালি ফুল। ইয়াৰ লগে লগে প্ৰাগ লাইফষ্টাইলৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো। আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।